আপুনি ব্যস্ততাৰ মাজত শেষবাৰ কেতিয়া নিজকে সুধিছিল যে মই ঠিকেই আছোনে? জানি আচৰিত হ'ব যে প্ৰায় ৮০% প্ৰাপ্তবয়স্ক ভাৰতীয় মানুহে কম বেছি পৰিমাণে সন্মুখীন হোৱা প্ৰত্যাহ্বানটোৱে হৈছে মানসিক চাপ বা ষ্ট্ৰেছ। অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে আমি দেখা পাওঁ যে অতি কম বয়সৰ মানুহৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সলৈ যিকোনো মানুহৰে ষ্ট্ৰেছ হ'ব পাৰে। মাথোন কাৰণবোৰ বেলেগ বেলেগ। ব্যক্তিৰ ক্ষেত্ৰত ষ্ট্ৰেছ কেতিয়া আহি মন মগজুত স্থান লয় গমেই পোৱা নাযায়। ষ্ট্ৰেছে নীৰৱে কাৰোবাৰ মগজুত স্থান লৈ ব্যক্তিৰ কৰ্মদক্ষতা হ্ৰাস কৰাৰ লগতে শাৰীৰিকভাৱে ব্যক্তিৰ যথেষ্ট ক্ষতি কৰে। গতিকে ষ্ট্ৰেছক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে আমি এক সুস্থ জীৱন যাপন কৰিব পাৰিম। দৰাচলতে ষ্ট্ৰেছ শব্দটোৱে আমাৰ মনত এক নিগেটিভ মনোভাৱৰ সৃষ্টি কৰে যদিও ষ্ট্ৰেছে যে কেৱল আমাৰ অপকাৰহে কৰে এনে নহয়। মানসিক চাপৰ প্ৰতি আমাৰ শৰীৰ আৰু মনে দুটা বিপৰীতমুখী প্ৰতিক্ৰিয়া দিয়ে, যাক বিজ্ঞানৰ ভাষাত ফ্লাইট অৰ ফাইট বুলি কোৱা হয়, অৰ্থাৎ সমস্যাৰ পৰা পলাই যোৱা বা সমস্যাৰ মুখামুখি হোৱা। ষ্ট্ৰেছ বিষয়টোৰ লগত এজন ব্যক্তিৰ মনোভাৱৰ প্ৰত্যক্ষ সম্বন্ধ থাকে। কিবা এটা কাৰ্য সম্পাদন কৰাৰ সময়ত ষ্ট্ৰেছ হোৱাটো স্বাভাৱিক, কিন্তু সেই ষ্ট্ৰেছ ব্যক্তিজনে কেনেকৈ গ্ৰহণ কৰিছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। যি ষ্ট্ৰেছে আমাৰ মনোবল ভাঙি নেপেলায়, বৰং আগবাঢ়িবলৈ উৎসাহ আৰু শক্তি দিয়ে, তাক ইউষ্ট্ৰেছ বা পজিটিভ ষ্ট্ৰেছ বুলি কোৱা হয়। পজিটিভ ষ্ট্ৰেছে এজন ব্যক্তিক উৎসাহিত কৰে আৰু কাম কাজত সফলতা লাভ কৰাত বিশেষভাৱে সহায় কৰে। এনে ষ্ট্ৰেছ প্ৰেৰণাদায়ক আৰু খন্তেকীয়া। পজিটিভ ষ্ট্ৰেছে কোনো কাম কৰাৰ আগতে আমাৰ মনত এক্সাইটমেণ্ট বৃদ্ধি কৰাৰ লগতে আমাৰ দক্ষতা বৃদ্ধি কৰে। উদাহৰণস্বৰূপে, পৰীক্ষাৰ আগৰ অলপ চিন্তাই পৰীক্ষাৰ্থীক ভালদৰে পঢ়া শুনা কৰিবলৈ প্ৰেৰণা দিয়ে। চাকৰিৰ ইণ্টাৰভিউ বা সাক্ষাৎকাৰৰ আগত চিন্তাই নিজক ভালদৰে প্ৰস্তুত কৰিবলৈ সহায় কৰে। খেল বা প্ৰতিযোগিতাত খেলুৱৈসকলৰ প্ৰতিযোগিতাৰ পূৰ্বৰ চাপে ভালকে প্ৰস্তুতি কৰাত প্ৰেৰণা দিয়াৰ লগতে উৎকৃষ্ট প্ৰদৰ্শনত সহায় কৰে। জীৱনৰ নতুন পৰিৱৰ্তন যেনে বিয়া পতা, নতুন চাকৰিত যোগ দিয়া বা নতুন ঠাইলৈ যোৱাৰ সময়ত হোৱা ৰোমাঞ্চকৰ চাপে সেই কামত সুন্দৰকৈ সম্পাদন হোৱাত সহায় কৰে। আনহাতে যি চাপ বা ষ্ট্ৰেছে আমাক উদ্বিগ্ন, হতাশ, অস্থিৰ বা অসহায় অনুভৱ কৰায় আৰু আমাৰ কৰ্মদক্ষতা কমাই দিয়ে, তাক ডিষ্ট্ৰেছ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, অত্যাধিক কামৰ চাপৰ বাবে মানসিকভাৱে ভাগৰি পৰা, পৰীক্ষাৰ ফলাফলক লৈ অত্যাধিক উদ্বিগ্ন হোৱা, আৰ্থিক সমস্যা বা ব্যক্তিগত সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি মানসিক চাপত থকা, সময়মতে কাম শেষ কৰিব নোৱাৰাৰ বাবে অতিৰিক্ত উদ্বেগ অনুভৱ কৰা। গতিকে ইতিবাচক বা পজিটিভ চাপে আমাক উৎসাহ আৰু কৰ্মক্ষমতা বৃদ্ধি কৰে আৰু নেতিবাচক বা নিগেটিভ চাপে আমাৰ উদ্বেগ আৰু কৰ্মক্ষমতা হ্ৰাস কৰে। নিগেটিভ ষ্ট্ৰেছ কেনেকৈ হ্ৰাস কৰিব পাৰি? ১. মানসিক দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব লাগিব। বৰ্তমানত জীয়াই থকাৰ অভ্যাস আমাৰ বাবে অতি প্ৰয়োজন, কাৰণ অতীতৰ অনুশোচনা বা ভৱিষ্যতৰ অহেতুক চিন্তাই নেতিবাচক চাপৰ সৃষ্টি কৰে। কেৱল বৰ্তমানৰ মুহূৰ্তটোৰ মনোযোগে আমাক চাপমুক্ত কৰিব পাৰে আৰু লগতে নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰিব লাগিব। তুলনা কৰিলে মনত হীনমান্যতা আৰু মানসিক চাপ বাঢ়ে। আপোনাৰ সফলতা আৰু গতি নিজৰ হিচাপে গ্ৰহণ কৰক। নিয়ন্ত্ৰণৰ বাহিৰত থকা কথাবিলাক এৰিবলৈ শিকা উচিত। যিবোৰ কথা বা পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত নাই, সেইবোৰক লৈ চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি কি সলনি কৰিব পাৰে তাত মনোযোগ দিয়ক। ২. দৈনিক অভ্যাস আৰু জীৱনশৈলী পৰিৱৰ্তন কৰা। শাৰীৰিক ব্যায়াম আৰু খোজকঢ়া বা লঘু ব্যায়াম কৰিলে শৰীৰত এণ্ডৰফিন নামৰ ফিল গুড হৰমন নিৰ্গত হয়, যিয়ে চাপ কমায়। পৰ্যাপ্ত টোপনি আৰু সুষম আহাৰ গ্ৰহণ কৰাটো মানসিক ভাৰসাম্যৰ বাবে অতি জৰুৰী। লগতে বিশ্বাসী বন্ধু আৰু পৰিয়ালৰ সদস্যৰ সৈতে মুকলিকে কথা পাতক বা ডায়েৰীত লিখি ৰাখক। নিজে ভাল পোৱা কামত
সময় কটোৱা, যেনে সংগীত শুনা, ছবি অঁকা, গছ-গছনিৰ যত্ন লোৱা বা নিজৰ ভাল লগা কামত নিজকে ব্যস্ত ৰখা। 3. ষ্ট্ৰেছৰ পৰা তাৎক্ষণিক উপশমৰ বাবে শাৰীৰিক কিছু কাৰ্য যেনে ডিপ ব্ৰিডিং টেকনিকৰ ব্যৱহাৰ কৰা, শৰীৰৰ মাংসপেশী শিথিল কৰা অৰ্থাৎ প্ৰগ্ৰেছিভ মাছল ৰিলেক্সেশ্যন টেকনিক প্ৰয়োগ কৰি মানসিক চাপ কিছু কম কৰা দেখা যায় যদিও মানসিক চাপ যদি বেছিকৈ হৈ থাকে তেতিয়াহ'লে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা অতি প্ৰয়োজন। মনত ৰাখিব যে প্ৰত্যেক ব্যক্তিৰ জীৱনৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ সঠিক সময়ত নেগেটিভ ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। এক সুন্দৰ আৰু সুখী জীৱন কামনাৰে সকলোকে ধন্যবাদ।